গলৱানত সংঘটিত ঘটনাৰ সম্পৰ্কত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ গলৱান কাণ্ড চীনৰ সৈন্যই পৰিকল্পিতভাৱে সংঘটিত কৰা বুলি বহি পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ মন্তব্য কৰ্ণেলসহ নিহত 20 গৰাকী ভাৰতীয় সৈনিকলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰদ্ধাঞ্জলি সীমা বিবাদ সন্দৰ্ভত কাইলৈ সৰ্বদলীয় বৈঠক আৰু ৰাজ্যত নতুনকৈ 184 গৰাকী লোক কৰোনাত আক্ৰান্তৰ সংখ্যা 4694 লৈ বৃদ্ধি নমস্কাৰ পুৱাৰ বাতৰি হৈতে ষ্টুডিঅত মই ৰশ্মিৰেখা শৰ্মা এতিয়া বিতং বাতৰি ভাৰতৰ বহি পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে যোৱা 15 জুনত ভাৰত চীনৰ সীমা বিবাদৰ ফলস্বৰূপে গলৱানত সংঘটিত ঘটনাৰ সম্পৰ্কত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উল্লেখযোগ্য যে এই সংঘাতে হিংসাত্মক ৰূপ লোৱাত কৰ্ণেলসহ 20 জন ভাৰতীয় সৈনিক নিহত হৈছিল ইয়াৰ পিছত কালি প্ৰথমবাৰৰ বাবে বহি পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ইৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে গলৱান কাণ্ড চীনৰ সৈন্যই জানি বুজি পৰিকল্পিতভাৱে সংঘটিত কৰা বুলি জয়শংকৰে কয় ইফালে বিগত কেইটামান সপ্তাহত সীমান্তৰ নিয়ন্ত্ৰণ ৰেখা অঞ্চলত দুই পক্ষৰ কমাণ্ডাৰসকলৰ মাজত নিয়মীয়া বৈঠকৰ ফলস্বৰূপে সহমতত উপনীত হোৱাৰ সময়তে চীনা পক্ষই গলৱান উপত্যকাত এক নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ ফলস্বৰূপে এই বিবাদৰ সূত্ৰপাত হয় ইয়াৰ ফলত হোৱা বিবাদৰ পৰিণতিত চীনা পক্ষই পূৰ্ব পৰিকল্পিতভাৱে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰি ক্ষতি সাধন কৰে যোৱা 15 জুনৰ ঘটনা সন্দৰ্ভত প্ৰকাশ পোৱা মতে সিদিনা নিশা গলৱান উপত্যকাত অপ্ৰস্তুত হৈ থকা ভাৰতীয় সেনাৰ 16 নম্বৰ বিহাৰ ৰেজিমেণ্টৰ শিবিৰত চীনৰ সেনাই ভয়াৱহ আক্ৰমণ চলায় জানিব পৰা মতে গলৱানৰ ঘটনা সন্দৰ্ভত বহি পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে চীন দেশৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ আগত কঠোৰ ভাষাৰে গলৱানত হোৱা সংঘটিত ঘটনা সন্দৰ্ভত প্ৰতিবাদ জনায় ভাৰত চীন সীমান্তৰ লাডাখৰ গলৱান উপত্যকাত দুইখন দেশৰ সেনাবাহিনীৰ মাজত হোৱা সংঘৰ্ষত প্ৰাণ হেৰুওৱা ভাৰতীয় সেনাৰ আত্মবলিদান অথলে নাযায় বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে দ্বিতীয় দিনৰ বাবে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগত হোৱা আলোচনাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কালি সীমান্তত সংঘটিত ঘটনাৰাজিক লৈ এনেদৰে মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ সাৰ্বভৌমত্ব সংঘটিত কুঠাৰঘাত কৰাৰ বাবে যিয়ে চেষ্টা কৰিব তাৰ বিৰুদ্ধে ভাৰতে যথাযথ প্ৰত্যুত্তৰ দিব লাডাখৰ গলৱান উপত্যকা দুইখন দেশৰ সেনাৰ সংঘৰ্ষত প্ৰাণ হেৰুওৱা সেনা জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মোদীয়ে কয় যে ভাৰত এখন শান্তিপ্ৰিয় ৰাষ্ট্ৰ ভাৰতীয় সেনাৰ সাহসক উৎসাহিত কৰি মোদীয়ে লগতে কয় যে ভাৰত ৰাষ্ট্ৰই সদায় শান্তিৰ বাবে প্ৰাৰ্থনা কৰি আহিছে কিন্তু যদিহে কোনোৱে শান্তি বিঘ্নিত কৰাৰ বাবে উচতাই থাকে তেন্তে সেই উচতনি প্ৰতিৰোধৰ বাবে যথোচিত প্ৰত্যুত্তৰ দিয়া হ'ব মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত সীমান্তত প্ৰাণ বলি দিয়া সেনা জোৱানসকলৰ আত্মাৰ সদগতিৰ বাবে 2 মিনিট সময় मौन प्रार्थना जनाए की सेवा में उनके इस महान बलिदान के लिए उन्हें नमन करता हूं उन्हें कृतज्ञतापूर्वक श्रद्धांजलि देता हूं दुख की इस कठिन घड़ी में हमारे इन शहीदों के परिजनों के प्रति मैं अपनी संवेदना व्यक्त करता हूं आज पूरा देश आपके साथ है देश की भावनाएं आपके साथ है चाहे स्थिति कुछ भी हो परिस्थिति कुछ भी हो भारत पूरी दृढ़ता से देश की एक एक इंच जमीन की देश के स्वाभिमान की रक्षा करेगा भारत सांस्कृतिक रूप से एक शांतिप्रिय देश है हमारा इतिहास शांति का रहा है भारत का वैचारिक मंत्र ही रहा है लोकाः समस्ताः सुखिनो भवन्तु हमने हर युग में पूरे संसार में
शांति की, पूरी मानवता के कल्याण की कामना की है। हमने हमेशा से ही अपने पड़ोसियों के साथ एक कोऑपरेटिव और फ्रेंडली तरीके से मिलकर काम किया है। ভাৰত চীন সীমা বিবাদ সন্দৰ্ভত আলোচনা কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ সৰ্বদলীয় বৈঠকত ভাগ ল'ব। এটা টুইটত তেওঁ কয় যে সকলো ৰাজনৈতিক দলৰ সভাপতিসকলৰ সৈতে কাইলৈ আবেলি 5 বজাত এই বিষয়ক লৈ ভাৰ্চুৱেল মিটিং অনুষ্ঠিত হ'ব। ভাৰত চীন সীমান্তত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দুইখন দেশক ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে আহ্বান জনায়। সমগ্ৰ বিষয়টোক লৈ ৰাষ্ট্ৰসংঘই পৰ্যবেক্ষণ কৰি থকাৰ কথা উল্লেখ কৰি সচিব প্ৰধানে কয় যে আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধান সম্ভৱ। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানগৰাকীয়ে বিষয়টোক লৈ দুইখন ৰাষ্ট্ৰৰ মাজত শান্তিপূৰ্ণ সমাধান বিচাৰে। ভাৰতে দুবছৰীয়া কাৰ্যকালৰ বাবে সংযুক্ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে নিৰ্বাচিত হৈছে। পৰিষদৰ জেনেৰেল এছেম্বলিৰ 193 গৰাকী সদস্যৰ মাজৰে 184টা ভোট লাভ কৰি ভাৰতে এই সদস্য পদৰ বাবে নিৰ্বাচিত হয়। ভাৰতৰ লগতে যোৱা নিশা অনুষ্ঠিত হোৱা নিৰ্বাচনত আয়াৰলেণ্ড, মেক্সিকো আৰু নৰৱেও নিৰাপত্তা পৰিষদৰ সদস্য পদ লাভ কৰিছে। উল্লেখযোগ্য যে 2021-22 বৰ্ষকালৰ বাবে ভাৰতে এছিয়া পেচিফিক অঞ্চলৰ আসনখনৰ পৰা অস্থায়ী সদস্য পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে ভাৰতৰ এই দুবছৰীয়া কাৰ্যকাল অহা বছৰৰ 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব। 5 গৰাকী স্থায়ী আৰু 10 গৰাকী অস্থায়ী সদস্য থকা সংযুক্ত ৰাষ্ট্ৰসংঘৰ এই পৰিষদত ভাৰতে এইবাৰকে ধৰি অষ্টমবাৰৰ বাবে প্ৰতিনিধিত্ব লাভ কৰিলে। কালি অসমত নতুনকৈ আৰু 184 গৰাকী লোকৰ দেহত কৰোনা ভাইৰাছৰ বীজাণু ধৰা পৰিছে। ইয়াকে লৈ ৰাজ্যত কৰোনাৰ আক্ৰান্তৰ সংখ্যা 4694 গৰাকীলৈ বৃদ্ধি পালে। কালি আক্ৰান্ত হোৱা ৰোগীসকলৰ ভিতৰত 30 গৰাকী বাক্সা, 20 গৰাকী বৰপেটা, 15 গৰাকী কামৰূপ মেট্ৰ, 9 গৰাকী কোকৰাঝাৰ, 6 গৰাকী যোৰহাট, গোলাঘাট, নগাঁও আৰু শোণিতপুৰত 2 গৰাকীকৈ আৰু ধেমাজি, বঙাইগাঁও আৰু বিশ্বনাথত 1 গৰাকীকৈ লোক এই ৰোগত আক্ৰান্ত হয়। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা টুইটযোগে জনোৱা মতে ৰাজ্যখনত এতিয়ালৈকে 2642 গৰাকী কৰোনা সংক্ৰমিত লোক আৰোগ্য হৈছে আৰু তেওঁলোকক হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে। বৰ্তমান কোভিডত আক্ৰান্ত 2041 গৰাকী লোক বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ৰাজ্যখনত এতিয়ালৈকে এই ৰোগত আক্ৰান্ত 8 গৰাকী লোকৰ মৃত্যু হৈছে। আনহাতে গুৱাহাটী মহানগৰীত এই ৰোগৰ সংক্ৰমণ বৃদ্ধি হৈ থকাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে 99টা অঞ্চলক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে। কোভিড-19ৰ আক্ৰান্ত হৈ দেশত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 52.79%লৈ বৃদ্ধি পাইছে। এই পৰ্যন্ত সমগ্ৰ দেশত আক্ৰান্তৰ সংখ্যা 1,86,935 গৰাকীলৈ বৃদ্ধি পাইছে। অৱশ্যে যোৱা 24 ঘণ্টাত 6,922 গৰাকী লোক আৰোগ্য হৈছে। সম্প্ৰতি 1,55,227 গৰাকী লোক সক্ৰিয়ভাৱে আক্ৰান্ত হৈ আছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সদৰি কৰা তথ্য অনুসৰি যোৱা 24 ঘণ্টাত 10,974 গৰাকী লোক এই ৰোগত নতুনকৈ আক্ৰান্ত হৈছে। ইফালে নমুনা পৰীক্ষাৰ বাবে দেশত পৰীক্ষাগাৰৰ সংখ্যা 924টালৈ বৃদ্ধি কৰা বুলি ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে সদৰি কৰিছে। বিশ্বজুৰি মহামাৰীৰ ৰূপ লোৱা কোভিড-19 দেশত তীব্ৰ হাৰত সম্প্ৰসাৰিত হোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াক প্ৰতিহত কৰাৰ পথ বিচাৰি কালি দ্বিতীয় দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। কৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিব পৰাকৈ ৰাষ্ট্ৰক উৎসাহিত কৰি তোলা ৰোডমেপ সন্দৰ্ভতো মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে বিতং আলোচনা কৰে। 15খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা আলোচনাত প্ৰধানমন্ত্ৰী মোদীয়ে কোভিড-19ত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা মহাৰাষ্ট্ৰ, দিল্লী, তামিলনাডু আদিকে ধৰি কেইবাখনো ৰাজ্যৰ বিভিন্ন দিশ খৰচি মাৰি আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে সংক্ৰমিত লোকসকলে যাতে কম সময়তে আৰোগ্য লাভ কৰিব পাৰে তাৰ বাবে মুখ্যমন্ত্ৰীসকলক যাৱতীয় ব্যৱস্থা ল'বলৈ যাৱতীয় নিৰ্দেশ দিয়ে। সাধাৰণ নাগৰিকে যাতে সকলো ধৰণৰ নিৰ্দেশনা কাৰ্যকৰী কৰে সেই ক্ষেত্ৰত ৰাজ্যসমূহক সঠিক ব্যৱস্থা ল'বলৈও নিৰ্দেশ দিয়ে। কৰোনাৰ নমুনা পৰীক্ষা কৰাৰ বাবে ৰাজ্যসমূহত পৰীক্ষাগাৰৰ সংখ্যা বৃদ্ধি কৰিবলৈও মুখ্যমন্ত্ৰীসকলক আহ্বান জনায়। প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰীয়ে আৰোগ্য সেতু এপ সকলোকে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। के
अनुभवों पर कल मेरी विस्तार से चर्चा हुई है। ये वास्तविकता है कि कोरोना का फैलावा कुछ बड़े राज्यों में, बड़े शहरों में अधिक है, और अभी जो प्रेजेंटेशन हुआ उसमें भी उस बात का उल्लेख हुआ है। कुछ शहरों में अधिक भीड़, छोटे छोटे घर, गलियों मोहल्लों में फिजिकल डिस्टेंसिंग की कमी, हर रोज हजारों लोगों की आवाजाही, इन बातों ने कोरोना के खिलाफ की लड़ाई को और चुनौतीपूर्ण बना दिया है। फिर भी कोविड-19 সংক্ৰমণৰ ঘটনা অধিক বৃদ্ধি পোৱাৰ আশংকালৈ লক্ষ্য ৰাখি উত্তৰ পূব সীমান্ত ৰেলৱে ৰেল বিভাগৰ কিছু সংখ্যক ডবা কোভিড আক্ৰান্তৰ সেৱা কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সিদ্ধান্ত মৰ্মে এনে কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা কৰা হৈছে। ৰেলৰ ডবাত গঢ়ি তোলা এনে সেৱা কেন্দ্ৰসমূহত সন্দেহজনক আৰু নিশ্চিত হোৱা আক্ৰান্তসকলক বিভিন্ন শাখাত ভাগ কৰি চিকিৎসা প্ৰদান কৰা হ'ব। ৰেল বিভাগৰ নডেল বিষয়াসকলৰ জৰিয়তে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল মাজত এনে ডবাসমূহ বিতৰণ কৰিব। উত্তৰ পূব সীমান্ত ৰেলৱে কাটিহাৰ, নিউ জলপাইগুৰি, আলিপুৰদুৱাৰ, নিউ বঙাইগাঁও, ৰঙাপাৰা, কামাখ্যা, কোচবিহাৰ, শিলিগুৰি, লামডিং আৰু গুৱাহাটীকে ধৰি বিভিন্ন ষ্টেচনৰ এনেধৰণৰ 315টা কোভিড সেৱা কেন্দ্ৰৰ ডবা গঢ়ি তোলাৰ বাবে চিনাক্ত কৰা বুলিও প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো বৰ্ষপূৰ্তি আৰু ৰাজ্য চৰকাৰৰ প্ৰথমটো কাৰ্যকালৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে বিজেপিয়ে ৰাজ্যজুৰি আৰম্ভ কৰা জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত চমৰীয়া সত্ৰত উপস্থিত হয়। মুখ্যমন্ত্ৰীয়ে সত্ৰৰ সত্ৰাধিকাৰ আৰু ভকতৰ ওচৰত সেৱা জনায়। 50 লাখ টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া সত্ৰখনৰ চৌহদৰ পকী বেৰ নিৰ্মাণৰো মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰে। ইয়াৰ পিছতে চমৰীয়াৰ 14টা পৰিয়ালৰ লগত অন্তৰংগ আলাপেৰে জনসম্পৰ্ক অভিযানৰ শুভাৰম্ভ কৰে। আমি বিভিন্ন স্থানত ইয়াক নিষ্ঠাৰে ৰূপায়ণ কৰাৰ নিমিত্তে পদক্ষেপ গ্ৰহণ কৰিছোঁ। আৰু এই জনসম্পৰ্ক অভিযানৰ অংশ বিশেষ হিচাপে আজি ময়ো এই স্থানলৈ আহিলোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ জিলা সমিতি, মণ্ডল সমিতি, বুথ কমিটি আৰু ৰাজ্যিক সমিতিৰ কৰ্মকৰ্তাৰ সৈতে আজি এই মহাস্থানত এই পবিত্ৰ ভূমিত চমৰীয়া সত্ৰৰ দাঁতিত আজি জনসম্পৰ্ক অভিযান আমি কাৰ্যকৰী ৰূপ দিলোঁ। কেন্দ্ৰীয় চৰকাৰে এবছৰ আৰু ৰাজ্য চৰকাৰে 4 বছৰ সম্পূৰ্ণ কৰা উপলক্ষে ৰাজ্য চৰকাৰে আৰম্ভ কৰা জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে কালি নলবাৰীত আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এখন সংবাদমেলৰ আয়োজন কৰে। নলবাৰী বিজেপি কাৰ্যালয়ত আয়োজিত এই সংবাদমেলত আইন আৰু গুৱাহাটী উন্নয়ন মন্ত্ৰী ভট্টাচাৰ্যই বিগত বছৰৰ কেন্দ্ৰীয় চৰকাৰৰ সাফল্যৰ খতিয়ান দাঙি ধৰে। ভাষণ প্ৰসংগত তেওঁ বিটিচিৰ নিৰ্বাচন সন্দৰ্ভত মতামত ব্যক্ত কৰাৰ লগতে ৰাজ্য চৰকাৰৰ 4 বছৰীয়া কাৰ্যকালত 222 বৰ্গ কিলোমিটাৰ নতুন বনাঞ্চল বৃদ্ধি কৰা আৰু 6.5 কোটি গছ পুলি ইতিমধ্যে ৰোপণ কৰা বুলিও জনায়। চৰকাৰৰ কাৰ্যকালত 2700 বৰ্গ কিলোমিটাৰ অঞ্চলৰ বনভূমি বেদখলকাৰী কবলৰ পৰা মুক্ত কৰা বুলি জনোৱাৰ লগতে দক্ষতা বিকাশৰ জৰিয়তে নিবনুৱা সমস্যা সমাধানত গুৰুত্ব প্ৰদান কৰি 1,15,302 গৰাকী কৃষকক ৰাজ সাহায্য প্ৰদান কৰা বুলিও জনায়। তদুপৰি মন্ত্ৰী ভট্টাচাৰ্যই 1,53,031টা আত্মসহায়ক গোটক এই সময়ছোৱাত মুঠতে 219.79 কোটি টকাৰ অনুদান দিয়া বুলি প্ৰকাশ কৰে। কালিৰ এই সংবাদমেলত বিধায়ক অশোক শৰ্মা উপস্থিত আছিল। অসম আৰু চুবুৰীয়া ৰাজ্যসমূহত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যৰ দুখন জিলা ক্ৰমে ধেমাজি আৰু লখিমপুৰ নতুনকৈ বানৰ কবলত পৰিছে। ধেমাজিৰ পৰা আমাৰ সংবাদদাতাই জনোৱা মতে জিয়াধলৰ বাঢ়নী পানীয়ে উত্তৰ অসমৰ পশ্চিম ধেমাজি আৰু মাছখোৱা অঞ্চলৰ 50খন গাঁও বুৰাই পেলাইছে। 4টা পথ আৰু 2খন দলং খহাই নিয়াত সংযোগ বিচ্ছিন্ন হৈ পৰিছে। জিয়াধল, ভজুগাঁও, চমৰাজান, কেকুৰি আদি গাঁৱত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে জিলা প্ৰশাসনে NDRF আৰু SDRFক নিয়োগ কৰিছে। শেহতীয়া বানত ধেমাজি জিলাৰ অভিযান্ত্ৰিক মহাবিদ্যালয়
বিদ্যালয়খনৰো বিস্তৰ ক্ষতিসাধন হয় আনহাতে অৰুণাচল প্ৰদেশৰ পৰা নামি অহা পানীয়ে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ব্যাপক কৃষিভূমি আৰু বাসস্থান বুৰাই পেলাইছে দুইখন জিলাৰে এতিয়ালৈকে প্ৰায় ৫,৫০০ লোক ক্ষতিগ্ৰস্ত হৈছে ধেমাজি জিলাত ক্ষতিগ্ৰস্ত এলেকাসমূহত জিলা প্ৰশাসনে ৫টা সাহায্য শিবিৰ স্থাপন কৰিছে কোভিড-19 পৰিপ্ৰেক্ষিতত এইবাৰ অম্বুবাচী মেলা অনুষ্ঠিত নহয় কামাখ্যা দেৱালয় পৰিচালনা সমিতিয়ে সংবাদমেল যোগে এই কথা ঘোষণা কৰে সংবাদমেলত সদৰি কৰা অনুসৰি ৩০ জুন পৰ্যন্ত কামাখ্যা মন্দিৰ বন্ধ থাকিব উল্লেখযোগ্য যে ঐতিহ্যমণ্ডিত অম্বুবাচী মেলালৈ প্ৰতি বছৰে দেশৰ বিভিন্ন ৰাজ্যৰ সাধু সন্যাসীৰ আগমন ঘটে কিন্তু এইবাৰ কোভিড-19ৰ বাবে প্ৰথমবাৰৰ বাবে এই ঐতিহ্যমণ্ডিত মেলা অনুষ্ঠিত নহয় বুলি দেৱালয় পৰিচালনা সমিতিয়ে ঘোষণা কৰে উল্লেখযোগ্য যে মেলা অনুষ্ঠিত নহলেও অনুষ্টুপীয়াকৈ ধৰ্মীয় অনুষ্ঠান সম্পন্ন কৰা হ'ব বুলি দেৱালয় পৰিচালনা সমিতিয়ে সংবাদমেল যোগে জানিবলৈ দিয়ে বিখ্যাত উদ্ভাৱক ডক্টৰ উদ্ধৱ ভৰালীয়ে লকডাউনৰ সময়ত কেইবাটাও যন্ত্ৰ আৱিষ্কাৰ কৰি উলিয়াইছে গ্ৰীণ টি প্ৰস্তুত কৰা মেচিন টিচি গুটি নিষ্কাশন যন্ত্ৰ দানা প্ৰস্তুত কৰা চাপ কাটাৰ যন্ত্ৰকে ধৰি মুঠ ৬টাকৈ যন্ত্ৰ লকডাউনৰ সময়ত আৱিষ্কাৰ কৰি উলিয়ায় নগাঁও পৌৰসভাই চহৰখন আৱৰ্জনামুক্ত কৰি ৰখাৰ বাবে প্ৰচেষ্টা চলাইছে স্বচ্ছ ভাৰত অভিযানৰ সৈতে সংগতি ৰাখি কালি চহৰখনৰ প্ৰতিটো চুবুৰীতে দুটাকৈ ডাষ্টবিন আৰু জাবৰ কঢ়িওৱাৰ বাবে একোখনকৈ ট্ৰাই চাইকেলৰ ব্যৱস্থা কৰা হয় নগাঁও পৌৰসভা আৰু জিলা প্ৰশাসনৰ এই বিশেষ আঁচনিৰ শুভাৰম্ভ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ডিব্ৰুগড়ত কৰোনা সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি পাইছে কোনো ট্ৰেভেল হিষ্ট্ৰী নথকা ডিব্ৰুগড়ৰ ৰমেশ কেডিয়া নামৰ এজন কাপোৰৰ ব্যৱসায়ী কৰোনা পজিটিভ হিচাপে চিনাক্ত হোৱাৰ পাছত তেওঁৰ পৰিয়ালৰ অন্যান্য প্ৰায় সকলো সদস্য আক্ৰান্ত হয় ইতিমধ্যে ১৪ জুনত ১৯ জন লোক আক্ৰান্ত হোৱাৰ পাছতে স্বাস্থ্য বিভাগে তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহ কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰে কালি প্ৰকাশ পোৱা চিকিৎসকৰ তথ্যত ইয়াৰে ৬ জন লোক কৰোনাত আক্ৰান্ত হোৱা বুলি নিশ্চিত হৈছে ডিব্ৰুগড় জিলাত মুঠতে ১১৭ জন লোক কোভিডত আক্ৰান্ত হৈছে বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ গলৱানত সংঘটিত ঘটনাৰ সম্পৰ্কত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ গলৱান কাণ্ড চীনৰ সৈন্যই পৰিকল্পিতভাৱে সংঘটিত কৰা বুলি বহি পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ মন্তব্য কৰ্ণেলসহ নিহত ২০ গৰাকী ভাৰতীয় সৈনিকলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰদ্ধাঞ্জলি সীমা বিবাদ সন্দৰ্ভত কাইলৈ সৰ্বদলীয় বৈঠক আৰু ৰাজ্যত নতুনকৈ ১৮৪ গৰাকী লোক কৰোনাত আক্ৰান্তৰ সংখ্যা ৪,৬৯৪লৈ বৃদ্ধি আমাৰ আজিৰ পুৱাৰ বাতৰি ইমানতে শেষ হ'ল নমস্কাৰ